2 নম্বৰ মই মানে ৰাতিপুৱা খোৱাৰ পৰা উঠাৰ পিছত মোক মানে গাঁৱৰে ল'ৰা এজনে ফোন কৰিছে। ফোন কৰাৰ পিছত মই কৈছো কি হ'ল, পিছত কৈছে যে এনেকুৱা কথা, ইহঁতৰ ঘৰত মাৰ্ডাৰ হৈছে। মই কৈছো মাৰ্ডাৰ মানে কেনেকুৱা মাৰ্ডাৰ? কৈছে ঘৈণীয়েকক ডিঙি কাটি থৈ নিজেও গৈ ফাঁচি লৈছে। মানে আমি এইখিনিয়ে জানো, কিন্তু ঘৰত যে ইহঁতৰ কোনো পাৰিবাৰিক কেছ কাল আছে বা কি আছে এইবিলাক গম নাপাওঁ। তাৰমানে ইহঁতৰ ঘৰৰ পৰা আমাৰ ঘৰটো প্ৰায় 1 কিলোমিটাৰ দূৰ হ'ব। আহি চাইছো যে হয়, এই ঘৰত ভিতৰত মহিলাজনী ডিঙি কটা আৰু মানুহজন ডিঙিত ৰছী লৈ চিপজুৰি আছে। মানুহজনৰ স্বামী স্ত্ৰী। মানুহজনৰ নাম প্ৰদীপ সৰকাৰ আৰু পত্নীৰ নাম সবিতা সরকার। এটা 2 নং ঘুরবান্ধা। আৰক্ষী আহিছে, আৰক্ষী আহি সিহঁতৰ তদন্ত চলি আছে, কি হয় পিছত দেখা যাব। আৰু নিজৰ থকা কোঠাতে মহিলাজনী ডিঙি কটাত অৱস্থাত আমি দেখিছো, আৰু মানুহজন বেলেগ জেগাত গৈ চিপজুৰি লৈ আছে পথাৰত। 2 নম্বৰ মই মানে ৰাতিপুৱা খোৱাৰ পৰা উঠাৰ পিছত মোক মানে গাঁৱৰে ল'ৰা এজনে ফোন কৰিছে। ফোন কৰাৰ পিছত মই কৈছো কি হ'ল, পিছত কৈছে যে এনেকুৱা কথা, ইহঁতৰ ঘৰত মাৰ্ডাৰ হৈছে। মই কৈছো মাৰ্ডাৰ মানে কেনেকুৱা মাৰ্ডাৰ? কৈছে ঘৈণীয়েকক ডিঙি কাটি থৈ নিজেও গৈ ফাঁচি লৈছে। মানে আমি এইখিনিয়ে জানো, কিন্তু ঘৰত যে ইহঁতৰ কোনো পাৰিবাৰিক কেছ কাল আছে বা কি আছে এইবিলাক গম নাপাওঁ। তাৰমানে ইহঁতৰ ঘৰৰ পৰা আমাৰ ঘৰটো প্ৰায় 1 কিলোমিটাৰ দূৰ হ'ব। আহি চাইছো যে হয়, এই ঘৰত ভিতৰত মহিলাজনী ডিঙি কটা আৰু মানুহজন ডিঙিত ৰছী লৈ চিপজুৰি লৈ আছে। মানুহজনৰ স্বামী স্ত্ৰী। মানুহজনৰ নাম প্ৰদীপ সরকার আৰু পত্নীৰ নাম সবিতা সরকার। এটা 2 নং ঘুরবান্ধা। আৰক্ষী আহিছে, আৰক্ষী আহি সিহঁতৰ তদন্ত চলি আছে, কি হয় পিছত দেখা যাব। আৰু নিজৰ থকা কোঠাতে মহিলাজনী ডিঙি কটাত অৱস্থাত আমি দেখিছো, আৰু মানুহজন বেলেগ জেগাত গৈ চিপজুৰি লৈ আছে পথাৰত।